কিমান দিব নাৰায়ণ কিমান পইচা দিব বিজেপিৰ কিমান দিব ক বিজেপি কেই টকা দিব ক বহিব লাগে যে মাই আইছ আজি তুমি দালালি কৰিবি আইছ আজি কচোন কেই টকা দিব দোকানত আছে লাজ নাই তোমাৰ এই বিজেপি দল কিনবা হে আমাৰ কি মেধি নাই মাথা নষ্ট কৰিবা আগ দিবা নাৰায়ণ কৈ দিবা যা কৰিমে কে নকৰিম মাথা খাই দিছা তোমাৰ বিজেপিয়ে কৰা লাজ যাব নাই পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাৰ দিনৰ পৰা কৈ আছিলো যে কংগ্ৰেছ দলৰ বিভিন্ন প্ৰাৰ্থীসকলক যিসকল প্ৰাৰ্থী তেওঁ মনোনয়ন দিম বুলি মন মেলিছিল সেই প্ৰাৰ্থীসকলক বিজেপি দলে বিভিন্ন ভয় ভাবুকি প্ৰলোভন দি তেওঁলোকক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বাৰণ কৰিছিল আৰু এই বাৰণ কৰা প্ৰচেষ্টা লোৱাৰ পাছতে যি বিজেপি দলে চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰি মন্ত্ৰী বিধায়কৰ ক্ষমতা ব্যৱহাৰ কৰি বিভিন্ন কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাৰণ কৰিবৰ প্ৰচেষ্টা হৈছিল তাৰ পাছতো আমি নলবাৰী জিলা কংগ্ৰেছে নলবাৰীৰ 12খন জিলা পৰ্যায়তে 65খন আঞ্চলিক পঞ্চায়তৰ 63খনতে আমি নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পাছতো যেতিয়া ইমান শক্তিশালী কংগ্ৰেছৰ ভেটি থাকিল তাৰপিছত বিজেপি দল ভীতিগ্ৰস্ত হয় যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দিলে তেওঁলোককো বিভিন্ন এতিয়া প্ৰলোভন দিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছে আৰু তাৰ এটা উদাহৰণ হ'ল আজি ৰাতিপুৱা আমাৰ বৰভাগ জিলা পৰিষদৰ প্ৰাৰ্থী তুলসী দাস ডাঙৰীয়ানীৰ ঘৰত বিজেপিৰ নাৰায়ণ ডেকাৰ হৈ এজন তেওঁৰ অনুচৰ গৈ কিনে প্ৰাৰ্থীক প্ৰলোভন দিবলৈ প্ৰচেষ্টা চলাইছিল আৰু সেই প্ৰচেষ্টাৰ পাছত বৰভাগ জিলা পৰিষদৰ প্ৰাৰ্থী তুলসী দাসৰ পৰিয়ালৰ লোকে তেওঁক খেদি পঠিয়ায় আৰু এই গোটেই ব্যৱস্থাটোৱে কয় যে যোৱা সময়ছোৱাত বিজেপি দলে যে কংগ্ৰেছৰ সাংগঠনিক ভেটিৰ প্ৰতি ভীতিগ্ৰস্ততা হৈ গণতান্ত্ৰিক ব্যৱস্থাক সন্মান দি নিৰ্বাচনৰ মুখামুখি হ'বলৈ ভয় কৰিছে এই শেহতীয়া ভয় ভাবুকি আৰু প্ৰলোভনৰ ৰাজনীতি বিজেপি আৰম্ভ কৰাটোৱে বুজিব পাৰে আমি সমান্তৰালভাৱে সংবাদ মাধ্যম নিৰ্বাচন আগক আহ্বান জনাব খুজিছোঁ যে আজি আমি তথ্য যিটো ভিডিঅ' দাঙি ধৰিছোঁ সেই ভিডিঅ'টোত যিসকলক আমি অভিযুক্ত কৰিছোঁ বা যিসকলক প্ৰলোভন দিবলৈ গৈছে এই ক্ষেত্ৰত সেই পৰিয়ালটোৰ ওচৰলৈ সংবাদ মাধ্যম যাওক তেতিয়া অনাগত দিনত অন্ততঃ গণতান্ত্ৰিক প্ৰমূল্যবোধ বৰ্তি থাকিব নতুবা এই বিজেপিয়ে যদি আমি সংবাদ মাধ্যম বা নিৰ্বাচন আগে এই বিষয়টোত কোনো ভূমিকা নলয় তেন্তে বিজেপি পৰৱৰ্তী পৰ্যায়ত উৎসাহী হয় আৰু বেলেগ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক প্ৰলোভন আৰু ভয় ভাবুকিৰে আৰম্ভ কৰিব আৰু এই গোটেই ব্যৱস্থাটোৱে কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভয়ানক আৰু ভাবুকিস্বৰূপ হৈ পৰিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম